হেল্ল' গাইজ, মই আজি আপোনালোকক এটা খেতিৰ বিষয়ে মই দেখুৱাব বিচাৰিছোঁ। এটা খেতিৰ পাৰ্থক্য মই দেখুৱাব বিচাৰিছোঁ। এয়া মোৰ আদা খেতি। সেই আদা খেতি মই আজি 4-5 বছৰ 6 বছৰ ধৰি তাৰমানে মই এই আদা খেতি তাৰমানে কণ্টিনিউৱাছলি কৰি আছোঁ। ইয়াত তাৰমানে মই আজি আপোনালোকক এই বিষয়ে তাৰমানে অকণমানি এটা কথা এটা জনাব বিচাৰিছোঁ যে যিসকল আমাৰ কৃষক বন্ধু, এইসকল যিসকলে আদা খেতি কৰিব বিচাৰে, সেইসকল কৃষক বন্ধুসকলক মই জনাব বিচাৰিছোঁ যে আমি আদা খেতি কৰিব যাওঁতে হয়তো ক'ৰবাত আমি শুনিবলৈ পাওঁ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা, বহুত তাৰমানে সাৰ প্ৰয়োগ কৰিব লাগে, আমুক তামুক ইত্যাদি ইত্যাদি। মই কিন্তু আজি পাৰ্থক্যটো আপোনালোকক সেইটোৱে দেখাব বিচাৰিছোঁ যে আমি ইমানখিনি তাৰমানে খৰচ নকৰিলেও আমাৰ অসমত যথেষ্ট তাৰমানে আদা খেতিৰ উৎপাদন হোৱা দেখিবলৈ পাওঁ। সেইটো হৈছে এটা ছিষ্টেম মানে কি, আমাৰ ৰোৱাৰ সময়ত যিবিলাক আমাৰ তাৰমানে আদাতলি, সেই আদাতলিত তাৰমানে আমি কি কৰিব লাগে, আদাতলিত আমি জাবৰ জোঁথৰ দিব লাগে। আমি সৰিয়হ কেতিয়াবা হয়তো নিজে নকৰিলেও কোনোবা সৰিয়হ কৰা মানুহ নিশ্চয় ওচৰে পাঁজৰে দেখা পোৱা যায়, বা মাটিমাহ খেতি কৰা মানুহ ওলায়। সেই মাটিমাহ বা সৰিয়হৰ যিবিলাক জাবৰ জোঁথৰ, সেইবিলাক আমি আদা খেতিত লগাবৰ কাৰণে গোটাই থৈ দিব লাগে। সেইটো যদি আদাত আমি লগাই দিওঁ, পাৰ্থক্যটো মই আপোনালোকক সেইটোৱে দেখাব বিচাৰিছিলোঁ যে জাবৰ জোঁথৰ দিলে আমি কেনেকুৱা ধৰণৰ হয়। সেইটো হৈছে জাবৰ জোঁথৰ দিয়া মোৰ আদা এইকেইডৰা এইকেইটা লাইন, সেইকেইটা মই জাবৰ জোঁথৰ দি পেলাই মই ৰুইছোঁ। ইয়াৰ স্পষ্ট বা চেহেৰা, সেই চেহেৰাটো আৰু ইয়াৰ চেহেৰাটো চাওক। এতিয়া ইয়াত জাবৰ জোঁথৰ একোৱেই দিয়া নাই। ইয়াত জাবৰ জোঁথৰ দিয়া নাই কাৰণে ইয়াৰ তাৰমানে চেহেৰাটো কি হৈ আছে, ইয়াৰ চেহেৰাটো বেলেগ হৈ আছে। সেই জাবৰ জোঁথৰ দিয়া তাৰমানে ইয়াৰ চেহেৰাটো বেলেগ হৈ আছে। এনেধৰণৰ পাৰ্থক্যৰ কাৰণে মই আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। যিবিলাক আমাৰ আদা খেতিৰ কাৰণে তাৰমানে উঠি অহা যুৱক যুৱতীয়ে তাৰমানে কৰিব বিচাৰি আছে, সেইটো এটা ভাল লাভদায়ক খেতি হয়। এবছৰীয়া সেইটো হয়, খেতিটোৰ হৈছে এবছৰ যদিও ভালেমান টকা ইয়াৰ পৰা উপাৰ্জন কৰিব পৰা যায়। এটা বেমাৰ, যিবিলাক আদা খেতিৰ তাৰমানে বেমাৰ, সেই বেমাৰটো তাৰমানে নিৰাময় কৰিবৰ কাৰণে আমি কি কৰিব লাগিব, একচুৱেলি সেইটো একেডৰা মাটিতে গোটেই সময়ত তাৰমানে গোটেই বছৰ ধৰি পেলাই আমি আদা খেতিটো যদি কৰি থাকোঁ, তেতিয়া সেই বেমাৰবিলাক তাৰমানে ধৰিবলৈ সহজ হয়। গতিকে মই কিন্তু তেনে কৰা নাই। মোৰ কোনো দিনাই তাৰমানে আদা খেতি কোনো বছৰতে তাৰমানে এই বেমাৰ হোৱা নাই বুলি মই ক'ব পাৰোঁ। যে মই যিবিলাক আদা খেতি কৰোঁ, মই তাৰমানে জেগা চেঞ্জ কৰি পেলাই কৰোঁ। প্ৰতি বছৰে তাৰমানে একেডৰা মাটিতে বা এটা জেগাতে মই এই আদা খেতি নকৰোঁ। বেলেগে মই তাৰমানে চেঞ্জ কৰি হয়, এবছৰৰ পিছত আকৌ তাৰমানে এবছৰ গেপছ হোৱাৰ পিছত সিটো বছৰত তাৰমানে এই পুৰণা জেগাতে কৰিলেও তথাপি তাৰমানে বছৰত তাৰমানে 2বাৰকৈ বা 3বাৰকৈ আদা খেতি কৰিলে তাৰ লাভদায়কটো অকণমান হ'লেও পাৰ্থক্যটো দেখা দিয়ে। গতিকে ইয়াত চাওক, লগতে জাবৰ জোঁথৰ দিয়াৰ ক্ষেত্ৰত মই পুনৰবাৰ আপোনালোকক ক'ব বিচাৰিছোঁ, জাবৰ জোঁথৰ দিলে তাৰমানে আমাৰ যিবিলাক ঘাঁহ বননিবিলাক এতিয়া নিৰাময় কৰিবৰ কাৰণে সহজ হয় আৰু পাতলা হয়। এতিয়া ইয়াত ঘাঁহ বননি ইমানটো নাছিলে, মই এতিয়া 2বাৰ তাৰমানে নিৰণি কৰিব দিলোঁ। মানুহ লগাই নিজেও নিৰণি কৰিলোঁ অলপ, তাৰপিছত মানুহ লগাই নিৰণি কৰিছোঁ। এনেধৰণে তাৰমানে নিৰণি কৰি তাৰমানে 2বাৰ মই নিৰণি কৰিলোঁ। এতিয়ালৈ বৰ্তমানলৈকে 2বাৰ নিৰণি কৰিলোঁ। তাৰপিছত এই মাটি উঠাবলগীয়া আছে, মাটি অলপ উঠাই দিব লাগে পুলিবিলাকত। এতিয়া যাক মই মানুহ লগাইছিলোঁ, এই মানুহকেইজন তাৰমানে 2জনমান মানুহ লগাইছিলোঁ। মানুহকেইজন অকণমান কেইদিনমানৰ কাৰণে সময় অসুবিধা হোৱাৰ কাৰণে এই মাটিটো উঠাব পৰা নাই। ময়ো নিজে এতিয়া সময়টো তাৰমানে দিব পৰা নাই কাৰণে মাটিটো উঠাব পৰা নাই। এতিয়া মোৰো তাৰমানে খেতি অৱশ্যে ৰোৱা খেতি শেষ হ'ল। এতিয়াৰ পৰা ময়ো লাগি থাকিব পাৰিমগৈ।
সেইকাৰণে মই তাৰমানে আদা আমাৰ খেতি কৰিবলগীয়া যিবিলাক যুৱক যুৱতীসকলক মই সেইটোৱে জনাব বিচাৰিছোঁ যে আদা খেতি কৰিব হ'লে আপুনি তাৰমানে যিমান যি হ'লেও আপোনালোকে এটা তাৰমানে জাবৰ জোঁথৰ তাৰমানে হেৰি সংৰক্ষণৰ ব্যৱস্থাটো কৰক। জাবৰ যদি থাকে আপুনি ইমান সাৰ দিয়াৰ কোনো প্ৰয়োজনে মই অনুভৱ নকৰোঁ। তাৰমানে মোৰ ইয়াত গোবৰৰ সাৰ দিয়া নাই, মই দিছোঁ গোবৰৰ সাৰ অলপ ছটিয়াইছোঁ ওপৰত, অকল গোবৰ সাৰেই ছটিয়াইছোঁ। 1 ট্ৰেক্টৰ গোবৰ সাৰ আনি পেলাই ছটিয়াইছোঁ। তাৰপিছত মই ৰোৱাৰ সময়ত জাবৰ ঢাকি দিছোঁ। জাবৰ ঢাকি দিলে সেই ঢাকনিতে, জাবৰৰ ঢাকনিতে তাৰমানে আপোনাৰ কোনো বন নগজে বা আপোনাৰ কোনো মাটিটো সাৰুৱা হৈ থকা নিচিনা হয়। এইমতে তাৰমানে সেই খেতিটো বা আদাটো বা ভাল হয়। সেইকাৰণে মই সেইটো ক'ব বিচাৰি পেলাই বা জনাব বিচাৰি আপোনালোকক জনাব বিচাৰি সুখী হৈছোঁ। গতিকে শেষত মই আপোনালোকক এটাই অনুৰোধ, মোৰ এই ইউটিউব চেনেলটো তাৰমানে ৱাট ফল ইউটিউব চেনেল, এই ইউটিউব চেনেলটো মোৰ খেতিৰ বিষয়ে মই দিওঁ। সেই খেতিৰ বিষয়ে তাৰমানে আপোনালোকেও মাজে সময়ে কিছু নিশ্চয় নজনা কথা মই হয়তো জনাবও পাৰোঁ। গতিকে মোৰ ইউটিউব চেনেলটো তাৰমানে ৱাট ফল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা দিবলৈ নাপাহৰিব যেন। ধন্যবাদ।